নমস্কাৰ, মিণ্টে কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ এটা ধুনীয়া ৰেচিপি। সেইটো হ'ল এতিয়া যিহেতু কচু শাকৰ ছিজন, কচু শাকৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু ভিডিঅ'টো চাব মই কিদৰে বনালোঁ। আৰু এয়া প্ৰথমে কেৰাহীত তেল দিলোঁ আৰু পিঁয়াজ দিছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা দিছোঁ আৰু এইখিনি পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই জিৰা আৰু শুকান জলকীয়া, আদা, নহৰু একেলগতে পিচি লৈছোঁ আৰু পিচি ল'লে ইয়াৰ সোৱাদটো বেছি ধুনীয়া হয়। আৰু এইখিনি মছলাখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত মই ইয়াৰ মাংসখিনি দি দিম। এইখিনি হৈছে লোকেল মাংস আৰু ছালৰ সৈতে আছে, আৰু ছালৰ সৈতে এইটো খাবলৈ খুব ভাল লাগে কচু শাকৰ লগত। আৰু যিহেতু এতিয়া কচু ছিজন, কচু শাকৰ যিহেতু কচু ওলাওঁতে খাবা আৰু সোমাওঁতে খাবা বুলি কয় নহয়। আৰু এতিয়া কচু খোৱা বতৰ। এয়া হালধি দিলোঁ, হালধি দি এয়া নিমখ দিলোঁ সোৱাদ অনুযায়ী। আৰু এতিয়া এইখিনি মই কম জুইত ঢাকি ৰাখিম। আৰু কচু শাকৰ ৰেচিপি মই আগতেও মোৰ চেনেলত দিয়া আছে, ৰাইজে বহুত মৰম দিছে সেইটো ৰেচিপিত, বহুত ভিউ আহিছে সেইটো ৰেচিপি মোৰ। আৰু আজিও মৰম দিব বুলি আশা কৰিলোঁ এইটো ৰেচিপিটো। এয়া মাংসখিনি অলপ সিজোৱাৰ পাছত দেখাইছোঁ আপোনালোকক। এয়া মাংসখিনি যিটো ছালৰ সৈতে আছিলে ধুনীয়াকৈ তেল ওলাইছে। আৰু এতিয়া মই ইয়াত দিছোঁ গুটি আলু বা ফুল আলু, আমি ফুল আলু বুলি কওঁ। আৰু কচু শাকত ফুল আলু দিলে খাবলৈ বহুত সোৱাদ লাগে খাই, আৰু ইয়াৰ সোৱাদটো অলপ বেলেগ হৈ যায় কচু শাকত গুটি আলু দিলে, দেখাটো ভাল লাগে। আৰু আলুখিনি কিছু সময় ভজাৰ পাছত আপোনালোকক মই দেখাইছোঁ, আলুখিনি আধা সিজিলে। আৰু এতিয়া মই জুইটো বঢ়াই দিম, যিহেতু জুইটো কমাইহে বনাই আছিলোঁ। যিহেতু কচু শাকখিনি মই এতিয়া দি দিম। কচু শাকখিনি মই ইয়াৰ পাতৰ সৈতে আছে আৰু ধুই চাফা কৰি লৈছোঁ। আৰু এতিয়া কচু শাক পাতৰ সৈতে কোমলীয়া কোমলীয়া পাতৰ সৈতে খাই খুব ভাল লাগে। আৰু যিহেতু কচু শাকৰ এতিয়া ছিজন, যিহেতু শুকান বতৰ, কচু এনেকৈ বনালেও কেতিয়াও নখজুৱায়। বহুতে দেখোঁ কিন্তু কচু শাক বইল কৰি পিনি বনায়, পানীটো পেলাই দিয়ে, কিন্তু তেনেকৈ কৰিব নালাগে। যিহেতু কচু শাকত বহুত গুণাগুণ থাকে, বিশেষকৈ আইৰণ খুব থাকে কচু শাকত, গতিকে পানীটো পেলাই দিব নালাগে। এই ধৰণে বনাব, কেতিয়াও কচু নধৰে, আৰু এইটো ছিজনত কচু এনেও নধৰে। এতিয়া ঢাকি ৰাখিম মই। এতিয়া কচুখিনি অলপ সময় ভজাৰ পাছত দেখাইছোঁ আপোনালোকক। কচুখিনি আধা সিজিলে। এতিয়া কণবিলাহী দিছোঁ ইয়াতে। কণবিলাহী নহ'লে আপোনালোকে বিলাহী দিব পাৰিব। যিহেতু কণবিলাহী দিলে কিন্তু কচু শাকত সোণত সুৱাগা চৰে বুলি কয় যে, একদম বহুত সোৱাদ লাগে কণবিলাহী দিলে। আৰু অলপ সময় আকৌ কণবিলাহীখিনি ভজাৰ পাছত এয়া দেখাইছোঁ বিলাহীখিনি সিজিব হ'ল। আৰু এতিয়া হেতাখনে অলপ হেঁচি হেঁচি দিব। যদি আপোনালোকৰ ঘুটনি মাৰি থাকে, ঘুটনি মাৰিও দিব পাৰিব। ঘুটনি মাৰি দিলে কি হ'ব, ধুনীয়াকৈ কচু, বিলাহী, আলু একদম মিলি যাব। মাংস ভাগে থাকিব বাৰু। আৰু মই এতিয়া মই যিহেতু ঘুটনি নাই যেতিয়া, মই হেতাখনেহে এনেকৈ হেঁচি হেঁচি দিছোঁ। আৰু হেতাখনে হেঁচি দিলেও ধুনীয়া হয়। বিলাহীখিনিও ভাঙা গৈছে, ধুনীয়াকৈ ভাঙি গৈছে, দেখিছে নহয়। এইখিনি পূৰা মই হেঁচি হেঁচি দিয়াৰ পাছত দেখাইছোঁ। এতিয়া ইয়াতে মই পানী যোগ কৰি দিছোঁ, যিহেতু মই থুপথুপীয়াকৈ ৰান্ধিম আৰু দাইল নোহোৱাকৈ এইখন তৰকাৰী খাব পাৰি এই ধৰণে ৰান্ধিলে। আৰু আপোনালোকে অলপো ভয় নাখাব যে ডিঙিত ধৰিব বুলি, অলপো নধৰে। আৰু এয়া দিছোঁ গুটি জালুক। আৰু গুটি জালুক মই সদায় ঘৰতে শুকুৱাই বছৰটোৰ কাৰণে ৰাখি থওঁ। মোৰো জালুকৰ ৰেচিপি আছে বাৰু মোৰ চেনেলত, কেনেকৈ জালুক শুকুৱাই ঘৰতে সংৰক্ষণ কৰিব পাৰি। আৰু এয়া মোৰ কচু তৰকাৰী হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।